আমাৰ সমাজত কিছুমান ব্যক্তি আছে যাৰ কোনো বিবেক বুদ্ধি নাই। ছ'চিয়েল মিডিয়াত সঁচা হওক মিছা হওক কিবা এটা বস্তু দেখিছে তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি দিয়ে, নিজৰ মন্তব্য দিয়ে। তেনেকুৱা ব্যক্তি বহুত আছে। প্ৰথমতে এই বন্ধুজনীক চাওক। বিজেপি অন্ধভক্ত গোবৰ খোৱা মুতনি খোৱাকেইটাই এই ভিডিঅ'টো ভালকে চাই ল। মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি থাকো নহয়, এতিয়া মুছলমানৰ ভৰিত গৈ কিনি জোতা মালিচ কৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। চাই ল ভালকে, তাত গৈ কিনি হাবিবি হাবিবি কৰি আছে। ভালকে চকুকেইটা ফুৰাই চা। এতিয়া সেই অন্ধভক্তবিলাকক কৈছো, এতিয়া ভাৰত প্ৰব্লেমত পৰি আছে নাই? এতিয়া প্ৰব্লেমত পৰি থকাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী গৈ কিনি জোতা মালিচ কৰি আছে গৈ। কথা হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যাক আমি শ্বৰ্ট ফৰ্মত AI বুলি কওঁ। এআইটো ন' ডাউট বহুত ভয়াৱহ বস্তু আমাৰ সমাজৰ কাৰণে, কিন্তু মানুহ এজনৰ নিম্নতম এইখিনি জ্ঞান থাকিব লাগে যে এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে আন এখন দেশৰ প্ৰধানমন্ত্ৰী হওক বা ৰাষ্ট্ৰপতিক কেতিয়াও ভৰি মালিচ নকৰে। এই বনৰীজনীৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰাৰ এটাই কাৰণ, তাই প্ৰায়ে কিছুমান সাম্প্ৰদায়িক মন্তব্য দি থাকে। কেতিয়াবা পাকিস্তানক, কেতিয়াবা বাংলাদেশক ছাপোৰ্ট কৰে, আৰু কেতিয়াবা অসমত থকা সত্ৰাধিকাৰসকলক বহুত অশ্লীল ভাষাৰে গালি দিয়ে, যাৰ কাৰণে আমাৰ সমাজখন কুলসিত হয় বা লেতেৰা হয়। সকলো মুছলমান ধৰ্মৰ লোকসকলক অনুৰোধ কৰিছো যাতে আপোনালোকে কোনেও হিন্দু ধৰ্মৰ লোকৰ পৰা গৰু নিকিনিব। যেতিয়া গৰু কিনা বন্ধ কৰি দিব, হিন্দু সমাজৰ ব্যক্তিসকলৰ হাহাকাৰ লাগিব। গৰু বিকি তেওঁলোকে ঘৰ সংসাৰ চলাব নোৱাৰিব, গৰু বিকি তেওঁলোকে ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱা কৰিব নোৱাৰিব। যদি জুলুম বন্ধ না করা হয় তাহলে ভারত অভিযান করা হবে ইনশাআল্লাহ। পাকিস্তানকে আমরা আহ্বান জানাবো, আমরা আছি। ভারত দখল করতে আমাদের মাত্র 3 ঘন্টাও সময় লাগবে না। সুদূৰবাৰী চালা ধৰি আনি ডিঙিটো মুচাৰি পেলাম। নিজৰ ধৰ্মটোক সন্মান কৰিব নাজানো, নিজৰ ধৰ্মটোৰ বিষয়ে একো বালদান নাজানো, আৰু মুছলমান ধৰ্মটোৰ বিষয়ে তই কি বালটো জানিবি? তই মুছলমান ধৰ্মটোৰ বিষয়ে কি জানো? সুদূৰবাৰী চালা। এই ভিডিঅ'টোৰ যোগেদি মই সকলোকে অনুৰোধ জনাওঁ, এনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকে ইগন'ৰ কৰিব, আপোনালোকে প্ৰভাৱিত নহ'ব। লগতে অসম পুলিচক মই এটা কথা অনুৰোধ জনাওঁ, যাতে এওঁক অতি শীঘ্ৰে এৰেষ্ট কৰে আৰু উচিত শাস্তি দিয়ে। ধন্যবাদ। জয় অসম।